মঙ্গলদৈৰ মৰা নদীৰ কদৰ্যময় পৰিৱেশে বিনষ্ট কৰিছে শৈক্ষিক পৰিৱেশ। মঙ্গলদৈ গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু ছোৱালী কলেজৰ সন্মুখত মৰা নদীৰ কদৰ্যময় ৰূপ। দুৰ্গন্ধময় পৰিৱেশৰ বাবে পাঠদান কৰিব নোৱাৰাৰ সৃষ্টি হৈছে শিক্ষানুষ্ঠান দুখনত। ভেৱাঘাট ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সেই স্থানত পেলনীয়া সামগ্ৰী, যাৰ বাবে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে সেই অঞ্চলটোত। শীঘ্ৰেই সেই স্থান পৰিষ্কাৰ কৰি সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ আহ্বান জনালে বিদ্যালয় কৰ্তৃপক্ষই। এইখন হ'ল মঙ্গলদৈ গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। ইয়াত আমাৰ 4টা ক্লাছ হয় আৰু এই 4টা ক্লাছ আমি বিভিন্ন কেইটা ৰুম আমাৰ ইয়াতে 2টা ৰুম আছে আৰু আমাৰ দক্ষিণ ফালেও সেই 4টা ৰুম আছে। এইদৰে আমি ক্লাছবিলাক কৰি থাকোঁ যদিও আজি কৰে 2 মাহমানৰ পৰা আমি ক্লাছ কৰাৰ কাৰণে অক্ষম হৈছোঁ। কাৰণ এই যিটো আমাৰ ভেৱাঘাট বা গোটেই অঞ্চলৰ পানীখিনি এই ড্ৰেইনটোৰে আমাৰ এটা নদীত পৰে যায়। কিন্তু আজি দেখিছোঁ এই ড্ৰেইনটোক মানুহে ডাষ্টবিনলৈকে ৰূপান্তৰ কৰিছে, যাৰ ফলত এই ডাষ্টবিনৰ যিটো গুণ, এই কদৰ্য ৰূপে আমাৰ ক্লাছ কৰাৰ পৰিৱেশটো নোহোৱা কৰি দিছে। আজি 3 দিন হ'ল ল'ৰা ছোৱালীয়ে মুখত হাত ধুই তেওঁলোকে ক্লাছ কৰি আছে, যাৰ ফলত নেকি আমি আজি এই ক্লাছৰুম শ্বিফটিং কৰিব লগা হৈছে এটা গৰম ৰুমলৈকে, য'ত নেকি আমি সেই ৰুমটোত মানে ক্লাছ কৰাৰ অলপ অসুবিধা হয়। এই ৰুমটো সুন্দৰ এটা মানে ঠাণ্ডা পৰিৱেশৰ ৰুম আছিলে, এই ৰুমটোত আমি ক্লাছ কৰিব নোৱাৰা হ'লোঁ আজি, কাৰণ এই ডাষ্টবিনৰ যিটো পৰিৱেশ। গতিকে আমি প্ৰশাসনক এইটোৱে অনুৰোধ জনাইছোঁ, আমাক যাতে এটা সুন্দৰ পৰিৱেশ দি, যিহেতু ডাষ্টবিনৰ কাৰণে আমাৰ প্ৰশাসনে বিভিন্ন ধৰণৰ তেনেকুৱা ব্যৱস্থা ৰাখিছে, কিন্তু আজি মৰা নদীটোত ডাষ্টবিন কৰাৰ বিনিময়ত ইয়াত 2টা অসুবিধা হৈছে। এক, ড্ৰেইনটো মাৰা গৈছে, দ্বিতীয় হ'ল আমাৰ ক্লাছ কৰাৰ অসুবিধা হৈছে। গতিকে প্ৰশাসনৰ ওচৰত আমি হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যাতে এই পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ কৰি আমাৰ বিদ্যালয়খনক এটা সুন্দৰ ক্লাছ কৰাৰ মুহূৰ্তলৈকে আনিবৰ কাৰণে সক্ষম কৰি তোলে। তাৰ প্ৰতি আমি প্ৰশাসনৰ ওচৰত বিনম্ৰতাৰে আহ্বান জনাই মোৰ ক'বলগীয়াখিনি